ফাইনেলি চেম্পিয়ন্ছ ট্ৰফিৰ স্কেডিউল ICCয়ে ঘোষণা কৰি দিলে আজি। আচলতে বহুদিনৰ পৰাই চেম্পিয়ন্ছ ট্ৰফিক লৈ কিছু বিবাদ চলি আছিলে। চেম্পিয়ন্ছ ট্ৰফি 2025 পাকিস্তানত হোৱা কথা আছিলে, কিন্তু ছিকিউৰিটিৰ কাৰণত ভাৰতীয় ক্ৰিকেট দলক পাকিস্তানত যাবলৈ অনুমতি দিয়া নাছিলে। যাৰ ফলত পাকিস্তান ক্ৰিকেট বোৰ্ড PCB আৰু ভাৰতীয় ক্ৰিকেট বোৰ্ড BCCIৰ সৈতে ইণ্টাৰনেশ্যনেল ক্ৰিকেট বোৰ্ড ICCয়ে বহুবাৰ এই বিষয় লৈ আলোচনা বহিবলগীয়া হয়, কিন্তু ইয়াৰ সমাধান ওলাওঁতে বহু সময় লাগি গ'ল। আচলতে ICCয়ে কেতিয়াবাই চেম্পিয়ন্ছ ট্ৰফিৰ স্কেডিউল ঘোষণা কৰিব লাগিছিলে। ফাইনেলি চেম্পিয়ন্ছ ট্ৰফি স্কেডিউল আহি গ'ল। পাকিস্তানতে চেম্পিয়ন্ছ ট্ৰফি হ'ব, কিন্তু অলপ বেলেগ ধৰণে হ'ব। যিহেতু ভাৰতীয় দল পাকিস্তানত নাযায়, সেয়েহে টুৰ্ণামেণ্টটো হাইব্ৰিড মডেলত হ'ব। ভাৰতৰ খেলকেইখন ডুবাইত অনুষ্ঠিত হ'ব। চেম্পিয়ন্ছ ট্ৰফিত মুঠ 8টা দল আছে আৰু 2টা গ্ৰুপত ভাগ কৰা হৈছে, A গ্ৰুপ আৰু B গ্ৰুপ। গ্ৰুপ Aত আছে বাংলাদেশ, ইণ্ডিয়া, নিউজিলেণ্ড আৰু পাকিস্তান। গ্ৰুপ Bত আছে আফগানিস্তান, অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু ছাউথ আফ্ৰিকা। ভাৰতৰ খেলকেইখন অনুষ্ঠিত হ'ব 20 ফেব্ৰুৱাৰীত প্ৰথমখন খেল অনুষ্ঠিত হ'ব বাংলাদেশৰ লগত ডুবাইত। দ্বিতীয়খন খেল অনুষ্ঠিত হ'ব 23 ফেব্ৰুৱাৰী তাৰিখে ডুবাইত পাকিস্তানৰ লগত এখন বিগ মেটচ হ'ব। আৰু তৃতীয়খন খেল অনুষ্ঠিত হ'ব 2 মাৰ্চত ডুবাইত নিউজিলেণ্ডৰ লগত। এইখিনি গ্ৰুপ মেটচৰ খেল। আমি যদি গোটেই 8টা টিমৰ খেল চাবলৈ যাওঁ, তেতিয়াহ'লে 19 তাৰিখৰ পৰা চেম্পিয়ন্ছ ট্ৰফি ষ্টাৰ্ট হ'ব। 19 ফেব্ৰুৱাৰী তাৰিখে আছে পাকিস্তান আৰু নিউজিলেণ্ডৰ খেলা কৰাচীত। 20 ফেব্ৰুৱাৰীত বাংলাদেশ আৰু ভাৰতৰ মাজত খেল হ'ব ডুবাইত। 21 ফেব্ৰুৱাৰীত আফগানিস্তান আৰু ছাউথ আফ্ৰিকাৰ মাজত খেল হ'ব কৰাচীত। 22 ফেব্ৰুৱাৰীত অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত খেল হ'ব লাহোৰত। 23 ফেব্ৰুৱাৰীত পাকিস্তান আৰু ভাৰতৰ মাজত খেলা হ'ব ডুবাইত। 24 ফেব্ৰুৱাৰীত বাংলাদেশ আৰু নিউজিলেণ্ডৰ মাজত খেলা হ'ব ৰাৱালপিণ্ডিত। 25 ফেব্ৰুৱাৰীত অষ্ট্ৰেলিয়া আৰু ছাউথ আফ্ৰিকাৰ মাজত খেলা হ'ব ৰাৱালপিণ্ডিত। 26 ফেব্ৰুৱাৰীত আফগানিস্তান আৰু ইংলেণ্ডৰ মাজত খেলা হ'ব লাহোৰত। 27 ফেব্ৰুৱাৰীত পাকিস্তান আৰু বাংলাদেশৰ মাজত খেলা হ'ব ৰাৱালপিণ্ডিত। 28 ফেব্ৰুৱাৰীত আফগানিস্তান আৰু অষ্ট্ৰেলিয়াৰ মাজত খেলা হ'ব লাহোৰত। 1 মাৰ্চত ছাউথ আফ্ৰিকা আৰু ইংলেণ্ডৰ মাজত খেলা হ'ব কৰাচীত। আৰু 2 মাৰ্চত নিউজিলেণ্ড আৰু ভাৰতৰ মাজত খেলা হ'ব ডুবাইত। ছেমি ফাইনেল দুখন অনুষ্ঠিত হ'ব 4 মাৰ্চ আৰু 5 মাৰ্চত। ডুবাইত অনুষ্ঠিত হ'ব 4 মাৰ্চত যদি ইণ্ডিয়া কোৱালিফাই হয়, আৰু 5 মাৰ্চত হ'ব লাহোৰত। আৰু ফাইনেল খেলখন আছে 9 মাৰ্চত লাহোৰত। যদি ইণ্ডিয়া কোৱালিফাই হয়, তেতিয়াহ'লে ফাইনেল মেটচখন খেলা হ'ব ডুবাইত। আৰু ফাইনেল মেটচখনৰ কাৰণে ৰিজাৰ্ভ ডেও ৰখা হৈছে 3 মাৰ্চত। এয়াই আছিল চেম্পিয়ন্ছ ট্ৰফি 2025ৰ স্কেডিউল। যদি ভিডিঅ'টো ভাল লাগিছে, প্লিজ লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।